হেল্ল' ভিউৱাৰ্ছ, কেনেকুৱা খবৰ খাতি আপোনালোকৰ? আশা কৰোঁ সকলোৱে ঠিকে থাকে আছে। আজি মোৰ ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগত আপোনাক কি দেখুৱাবলৈ গৈ আছোঁ সেয়া আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চালে নিজে গম পাব। তথাপি মই আপোনালোকক ক'ব বিচাৰোঁ যে আমি বহুত দিনৰ পৰা আচলতে ঘৰত ভাবিয়ে আছিলোঁ যে বিশেষ এডোখৰ ঠাইলৈ আমি যাম, আৰু সেই ঠাইডোখৰ বিভিন্ন ধৰণৰ মানুহবিলাক গৈছে তালৈ, বহুত দূৰ দূৰৰ পৰা মানুহবিলাক আহিছে, কিন্তু আমিহে যাব পৰা নাছিলোঁ। গতিকে আহক আপোনালোকে এই ভিডিঅ'টো চাই অনুমান কৰক আমি ক'ত আছোঁ। আৰু এয়া দেখিছে নহয় আমি ক'ত আছোঁ, অনুমান যদি কৰিব পৰা নাই তথাপি কওঁ, এয়া দেখিছেনে শিৱ পূজা কৰি আছে। যদি তথাপি অনুমান কৰিব পৰা নাই মই কৈ দিওঁ যে আমি আচলতে আহিছিলোঁ, আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছিলোঁ, আৰু এই মহামৃত্যুঞ্জয় মন্দিৰ আমি চাবলৈ আহিলোঁ। আৰু চাই ইয়াত বহুত ভালেই লাগিছে, আমাৰ পৰিৱেশটো খুবেই ধুনীয়া ইয়াৰ, আৰু আশে পাশে থকা ঠাইবিলাকো আপোনালোকক যিমানখিনিলৈকে পাৰোঁ আমি দেখুৱাবলৈ যত্ন কৰিম। ইয়াৰ চক খুব পৰিষ্কাৰ পৰিচ্ছন্নতাৰে এই পৰিচালনা সমিতিয়ে ঠাইডোখৰ বৰ আটোমটোকাৰিকৈ সজাই ৰাখিছে, আৰু বহুতেই ডাঙৰ আচলতে এলেকাটো, আৰু আমাৰ সাধাৰণ কেমেৰাত আচলতে ডাইৰেক্ট উঠাবলৈ নোৱাৰোৱেই, আৰু যিমানটোলৈকে পাৰা হয় সেইখিনিলৈকে আমি উঠাবলৈ যত্ন কৰিছোঁ, আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এয়া আমাৰ আগফালে থকা যিটো পুখুৰী এটা আছে, মানে ইয়াত কাছ আৰু কিবাকিবি ইয়াত আছে, আৰু কাছ আছে, সেইফালে পাৰ আছে দেখিছেনে, সেইখিনি আছে। গতিকে এইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম, আপোনালোকে চাই যাব। এইজনী আমাৰ ওচৰৰে ভণ্টি দেই, জোনালী, সকলোৱে চাওক। আৰু এই আমাৰ পৰিবাৰ, ওচৰৰে বৰমা এগৰাকী, সেয়া মোৰ ল'ৰা, আৰু আশে পাশে থকা বহুতখিনি মানুহে ইয়াতে আছে। গতিকে আহকচোন আপোনালোকক মই লৈ যাওঁ সেই ঠাইলৈ, আৰু আপোনালোকে সকলোৱে চাই যাব। এই ঠাইত চাওক, এয়া আমি মূল প্ৰৱেশদ্বাৰৰ পৰা এনেকৈ সোমাই গৈছোঁ, আৰু ঠাইডোখৰ এয়া সোমাই গৈ আছোঁ আমি। আৰু ঠাইডোখৰত আচলতে আমি যিটো সময়ত গৈছিলোঁ, গৈ এটা বস্তুৱে ভাল লাগিলে কি ইয়াত মানে কোনো ধৰণৰ ভিৰ নাছিলে, মানে বহুত কমেই মানুহ আছিলে, গতিকে খুব ধুনীয়াকৈ আমি চাব পাৰিলোঁ আৰু কোনো অসুবিধা নোহোৱাকৈ। এইয়া চাওক মহামৃত্যুঞ্জয় মন্দিৰ, চাওক কিমান ডাঙৰ আচলতে। মই বহুত দূৰৰ পৰা গৈ পেলাই আচলতে ভিডিঅ'টো শ্বুট কৰিছোঁ, তথাপি গৈ পেলাই ইয়াত সৰু নিচিনা দেখি, কাৰণ কেমেৰাত যদি ওচৰৰ পৰা বনাবলৈ যাওঁ তেতিয়া কিন্তু আকৌ সম্পূৰ্ণ নুঠিব। আৰু আপোনাক কৈ থওঁ, এই আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ যিটো আছে, এইটো আপোনাৰ টোটেল 126 ফুট ওখ মানে শিৱলিংগ হয়, যিটো পৃথিৱীত ক'তোৱে নাই। গতিকে আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ যে মহামৃত্যুঞ্জয় মন্দিৰ আমাৰ অসমত অৱস্থিত। গতিকে বহুতেই ভাল লাগে আমাৰ। আৰু ইয়াতে আমি জোতা চেণ্ডেল ইয়াতে খুলি থৈ গৈছোঁ, আৰু এই আপোনালোকে দেখি আছে নহয় জিলমিলকৈ যে আছে, এইখিনি এই পুখুৰী নিচিনাকৈ আছে, এই ইয়াতে আছে আপোনাৰ কাছখিনি আছে, দুই এটা কাছ আছে ইয়াতে, আৰু সেই কাছৰ লগতে সিফালে পাৰ কেইটামান আছে। যিমানলৈকে পাৰোঁ আপোনাক দেখুৱাবলৈ যত্ন কৰিম। আহক আৰম্ভ কৰক আমাৰ লগত এই যাত্ৰা, আৰু চাই থাকক আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে দেই ৰাইজসকল, বেয়া পাইছোঁ কিন্তু। ছাবস্ক্ৰাইব কৰিব লাগে, ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰি দিব, তেতিয়াহে আমাৰ ভাল লাগিব নতুন ভিডিঅ' বনাবলৈ। গতিকে আগত যদি পাহৰিছে একো নাই, কিন্তু আজি কিন্তু আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক নকৰাকৈ কিন্তু নাযাব দেই। সকলোৱে লাইক ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু আপোনালোকক দেখুৱাম আজি ইয়াৰ গোটেই পৰিৱেশখিনি কেনেকুৱা হয়। আৰু যথেষ্ট গৰম আচলতে, বহুত গৰমৰ মাজতো আমি বনাবলৈ চেষ্টা কৰিছোঁ, আৰু মানে কাপোৰ দেখিয়ে গম পাইছে নহয়, গোটেই ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছে। এতিয়া বহুত গৰম ইয়াত, মানে আপোনাৰ এই টাইলছৰ নিচিনাকৈ যে আছে ইয়াত আপুনি মানে ভৰি দিবই নোৱাৰে, মই কৈছোঁ নহয়, বহুত কষ্ট কৰি ভিডিঅ'টো লোৱা হৈছে। গতিকে আপোনালোকে অকণমান যদি সহায় জনায় সেয়া আমাৰ কাৰণে বহুত। আৰু এইফালে চাওক, এইখিনি অলপ পানী শুকাই আছে, কিন্তু এইফালে চাওক এইকেইটা কাছ খেলি আছে, দেখিছেনে? ধৰিব পাৰিছে এইকেইটা, এটা দুটা তিনিটা চাৰিটাই আছে কিজানি ইয়াত। এইকেইটা মই যিমান পাৰোঁলৈকে জুম কৰি দেখাবলৈ যত্ন কৰিছোঁ, এইকেইটা দেখিছেনে কাছকেইটা খেলি আছে। বহুত দিনৰ মূৰত কাছ দেখিলোঁ, আৰু মোৰ ল'ৰাটো আগতে কাছ দেখিয়ে পোৱা নাই। কাছ এবাৰ প্ৰথম দেখি সি মানে বিৰাট ফূৰ্তি পাইছে। আৰু লগত আচলতে সৰু ল'ৰা ছোৱালীয়ে আচলতে এইবিলাক ঠাই পঢ়িব লাগে, এইটো কাৰণে ক'ব নোৱাৰে ক'ত কি দেখিবলৈ পোৱা যায়। যিটো বস্তু আমি দেখুৱাব পৰা নাই সেই বস্তুটো যদি ক'ৰবাত দেখাই পায়, নহয় জানো? কাছ আপোনালোকে আগতে দেখিছেনে, বা ওচৰে পাঁজৰে আপোনালোকে ক'ত পোৱা যায় নেকি কমেণ্ট কৰি জনাবচোন আপোনালোকে। আৰু এই মহামৃত্যুঞ্জয় মন্দিৰলৈ আপোনালোকে যদি আগতে যদি আহিছে, তেতিয়াহ'লে আপোনালোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা, আপোনালোকৰ অভিজ্ঞতা কেনেকুৱা অলপ জনাবচোন কমেণ্টত। আমিও জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ মনৰ কথা। আৰু এই মন্দিৰৰ বিষয়ে আপোনালোকে কি কি ইতিহাস জানে সেই বিষয়েও জনাবলৈ চেষ্টা কৰিবচোন আপোনালোকে, আমিও কিছু আভাস পাম। আমি যিমানলৈকে জানো এই মন্দিৰভাগ কিন্তু 300 বছৰ আগতে আচলতে ইয়াত মহামৃত্যুঞ্জয় যজ্ঞ ইয়াত হৈছিলে শুক্ৰাচাৰ্যৰ ঋষিৰ দিনতে, আৰু সেইখিনি বস্তু উদ্ধাৰ কৰিছিলে আচলতে পিছত আপোনাৰ শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজ আচাৰ্যই আচলতে এইখিনি উদ্ধাৰ কৰিছিলে, আৰু তেওঁৰ অনুপ্ৰেৰণাতে আচলতে ইয়াত খান্দি চোৱা হ'ল, আৰু সেইমতে ইয়াতে মানে মহামৃত্যুঞ্জয় মন্দিৰ ইয়াতে স্থাপনা কৰা হ'ল। গতিকে ইয়াৰ অলৰেডি প্ৰাণ প্ৰতিষ্ঠা হৈ গৈছে ইয়াত
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া থাকোঁতে বা তেওঁলোকে ইয়াত হেৰি কৰিলে কিবা কয় যেতিয়া যজ্ঞখিনি কৰিছিলে তেতিয়া তেওঁ নিজে উপস্থিতো আছিল আৰু 108 গৰাকী নে 106 গৰাকী মানে পূজাৰীয়ে একেলগে ইয়াত হোম যজ্ঞ কৰিছিলে সেইটো মোৰ মনত আছে কিন্তু সঠিক মই নাম্বাৰটো মনত নাই তাৰতম্য হ'ব পাৰে ক্ষমা কৰিব যদি ভুল হৈছে আৰু সঠিক যদি কোনোবা ইয়াৰ বিষয়ে ক'ব পাৰে আপোনালোকে জনাবচোন এয়া চাওক যিমানলৈকে দেখুৱাব পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া দেখিছেনে আপোনাৰ শিৱলিংগটোৰ তলত যে এখন দৰ্জাখন যে আছে চিৰিকেইটা বগাই পেলাই সেইফালেদি আপোনালোকে যাব পাৰে আৰু প্ৰথম ভিডিঅ'ত যে আপোনালোকক যে দেখুৱাইছিলোঁ সেই ঠাইডোখৰতে আপোনাৰ পূজা পাতল হয় তলেদিও সোমাব পাৰি আৰু ওপৰেদি চিৰিবিলাকটো দেখা পাইছে আৰু আপোনালোকে গতিকে ভিডিঅ' চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিবচোন আৰু কোনে কোনে ইয়ালৈ আগত আহিছে সেই বিষয়েও জনাব ইয়াৰ পৰিৱেশটো খুব ধুনীয়া আৰু ইয়াৰ কোনো হাই উৰুমি নোহোৱাকৈ আমি ভাল এটা সময়ত আহি পেলাই চালোহি আমি সঠিক তেতিয়া কিজানি 3টাৰ পৰা 3:30টাৰ ভিতৰত হ'ব চাগে সময়টো বিয়লি আৰু সেই সময়ত আমি ইয়ালৈ গৈছিলোঁ গতিকে মানুহ খুবেই কম আছিলে চাই ভাল লাগিলে আৰু স্থানীয় লোকসকলৰ মতে আচলতে ৰাতিপুৱাৰ সময়খিনিত ইয়াত ভিৰটো বেছি হয় বুলি কৈছে আৰু আবেলি সময়ত অলপমান কম হয় আৰু যিহেতু আমি সঠিক সময়তে আহিছোঁ মানে 3টা 3:30টাৰ ভিতৰতে আবেলি সময়ত আহিলোঁ গতিকে এয়া আমি এতিয়া চিৰি বগাইছোঁ আৰু চিৰি বগাই পেলাই আপোনালোকক দেখুৱাম ওপৰৰ গোটেই দৃশ্যটো কেনেকুৱা কি কথা গোটেইখিনি আপোনালোকে চাই যাব মই আপোনাক দেখুৱাবলৈ যত্ন কৰিছোঁ মোৰ লগে লগে আপোনালোকে চাই গৈ থাকক আৰু যিমান পাৰোঁ দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম আৰু এই মোৰ পিছফালে যিখন দৰ্জা দেখিছে সেই দৰ্জাৰেদি ভিতৰলৈ যায় আৰু তাতে আপোনাৰ পূজা হৈ থাকে মহাদেৱ শিৱৰ যিখিনি পূজা হ'ব লাগে তাত হৈ আছে আৰু ভিতৰত চাগে পূজাৰীসকলে এতিয়াও সেইখিনি কৰিয়ে আছে কৰিবলগীয়াখিনি গতিকে কোনে কোনে এই ঠাইডোখৰ বিষয়ে আগতে জনা নাছিলে আমাৰ ভিডিঅ'ৰ যোগেদি যদি জানিব পাৰিছে তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ আমি বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাকলৈ যাওঁ আমাৰ অসমীয়া কালচাৰটো দেখুৱাবলৈ আমাৰ সংস্কৃতিটো কেনেকুৱা দেখুৱাবলৈ যত্ন কৰোঁ আৰু বহুতখিনি দেখুৱাবলৈ বাকী আছে বহুত ভিডিঅ' আমাৰ পেণ্ডিঙত আছে সেইবোৰ ভিডিঅ' আহিব ষ্টেপ বাই ষ্টেপ আপোনালোকে পাই থাকিব গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমাৰ ভিডিঅ'ৰ কোনো ন'টিফিকেশ্যন আপোনালোকৰ পৰা মিছ নহয় আৰু এই ভিডিঅ'বিলাকো যাতে আপোনালোকৰ হাতৰ পৰা নেহেৰায় এইজনী কণমানিজনী দেখিছেনে এয়া তাইও ফুৰিবলৈ আহিছিলে ক'বই নোৱাৰে তাই পূৰা খেলি আছে দেখিছেনে নাই নেচায় এতিয়া চকু পৰিছে চাইছে অকণমান ইহঁতৰে ভাল বুজিছে কোনো ভাড়া নালাগে ন কোনো চিন্তা নাই ক'তো যোৱা চিন্তা নাই মানুহৰ লগত যাবই ক'তো খোজো কঢ়িবলগীয়া নাই গতিকে মই ভাবোঁ জীৱনত চাগে মানুহৰ শৈশৱৰ দিনকেইটাই খুব ভাল নেকি তাৰপিছতো আৰু জীৱন যুদ্ধত দৌৰোঁতে আপুনি আৰু সৰ্বশান্ত হৈ যাব লগ বন্ধু মিতিৰ কুটুম চবটো পাহৰিবই লাগিব আপুনি এইখিনিয়ে হয় গৈ গতিকে এতিয়া সৰু হৈ থাকোঁতে হেঁপাহ পলোৱাই মানে জীৱনটো উপভোগ কৰি লওক সিহঁতি কাৰণ ডাঙৰ হোৱাৰ লগে লগে আমাৰ গতি একেই হ'ব আৰু গতিটো সিহঁতৰো নহয় জানো এয়া চাওক কিমান ডাঙৰ মানে শিৱলিংগটো মই একেবাৰে ওপৰৰ পৰা তললৈ এনেকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু শিৱলিংগটো চতুৰ্দিশে আপোনাৰ গোটেইখিনি এটা গোল এটা পৰিৱেশ আৰু চাৰিওফালৰ পৰা আপোনাৰ এনেকৈ চিৰিয়ে আছে গতিকে নাজানো কিমান টকা দি পেলাই এই ব্যয় কৰি পেলাই এই মন্দিৰভাগ আচলতে বনোৱা হৈছে তথাপি আমি ইয়ালৈ আহিছোঁ আমাৰ বাবে সেয়াই সৌভাগ্য বুলি আমি ভাবিছোঁ আৰু দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ তেনেকৈ আৰু এতিয়া আপোনালোকক এটা বিশেষ মই এটা ঠাই দেখুৱাম আৰু এইভাগ মন্দিৰ আছে আচলতে এই মন্দিৰভাগ কাৰ আপোনালোকে গম পাইছেনে ফটোকপি দেখিলে যদি চিনি পায় আপোনালোকে ধৰিব পাৰিলে জনাওকচোন এয়া চাওক এজন সন্ত সাধু হয় আচাৰ্য আমি যিটো যে কৈছিলোঁ যে 300-400 বছৰৰ পিছত উদ্ধাৰ হৈছিলে যে ইয়াতে মহামৃত্যুঞ্জয় যজ্ঞ হৈছিলে বা ইয়াতে অনুষ্ঠিত কৰা হৈছিলে সেই সময়ত সেই বস্তুটো আজি 300 বছৰ 200 বছৰ পিছত কোনে উদ্ধাৰ কৰিছে এই তেওঁৱে হৈছে শ্ৰী শ্ৰী ভিগুগিৰি আচাৰ্য হয় আৰু তেওঁৰে এয়া সমাধি হয় মানে তেওঁৰে কি বুলি কওঁ এতিয়াতো তেওঁৰ প্ৰতিমূৰ্তি বুলি ক'ব লাগিব আচলতে প্ৰতিমূৰ্তি ইয়াতে বনাই পেলাই তেওঁক আচলতে সন্মান কৰা হৈছে যেনেকৈ ভগৱান শিৱৰ আৰাধনা কৰিবলৈ আহোঁতে মানুহে যেনেকৈ ইয়াত সেৱা সৎকাৰ কৰিব সেইখিনিতো যাতে সকলোৱে গম পায় গতিকে ইয়াতকৈ ভাল আৰু স্বীকৃতি কি হ'ব পাৰে নহয় জানো তেওঁ যিখিনি কৰিবলগীয়া আছিলে সেই কৰ্মৰ যিখিনি প্ৰকৃত স্বীকৃতি সেইখিনি স্বীকৃতি দিয়া হৈছে গতিকে মই অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ইমান ধুনীয়াকৈ নিয়াৰিকৈ এই কামখিনি কৰিছে আৰু এই মন্দিৰভাগৰ লগতে
সেই আচাৰ্যক শ্ৰী শ্ৰী ভিকুগিৰি আচাৰ্যকো আপুনি স্বীকৃতি প্ৰদান কৰিছে, সেইটোৱে বহুত ডাঙৰ কথা। আচলতে কি হয়, বহুতে জানে যে আমি বহুত ভাল ভাল কাম কৰি গৈছোঁ বা বহুতে ভাল ভাল কাম কৰে, কিন্তু সেই তাৰ কিছুমান কামৰ আপুনি প্ৰতিশ্ৰুতি নাপায়, ভাল এটা স্বীকৃতি নাপায়, ভাল এটা মৰ্যাদা নাপায়, মানুহৰ পৰা এটা ভাল এটা মান সন্মান পোৱা দেখা নাযায়। এতিয়া যেনেকৈ আমাৰ ৰতন টাটাই আছিলে ন, বহুত আমাৰ ভাৰতখনৰ কাৰণে কি নকৰাকৈ তেওঁ গৈছে, কিন্তু তেওঁ ভাল এটা স্বীকৃতি পাইছে জানো? মানে নাই পোৱা বুলি ক'ব খোজা নাই, কিন্তু যিটো চৰকাৰে দিব লাগিছিল সেইবিলাক বস্তুচোন তেওঁক দিয়াই নহ'ল। গতিকে কথাবোৰ তেনেকুৱা। গতিকে চাই যাওক আপোনালোকে কেনেকুৱা পাইছে, সকলোখিনি জনাব। আৰু আপোনালোকে কিবা ক'বলগীয়া থাকিলেও জনাব। এয়া মোৰ ল'ৰাই মানে বহুত ভাল পাইছে ইয়ালৈ আহি, দৌৰা-দৌৰি কৰি আছে, দেখিছে নাই? এতিয়া এই লগৰখিনিক মাতিছে চাহি আহ বুলি, এইটো এটা ফুটনি আৰু মানে চাহি, মানে মই ঘূৰি ফুৰিছোঁ তেনেকুৱা আৰু খুবেই সি এনেকৈ য'ত ত'ত যাবলৈ পায়, কাৰণ মোৰ কৰ্মব্যস্ততাৰ কাৰণে আচলতে মই য'ত ত'ত লৈ যাব নোৱাৰোঁ, আৰু যিমানলৈকে পাৰোঁতো লগত লৈ যাবলৈ চেষ্টা কৰোঁ বা এনেকৈ ঠাইবোৰ দেখুৱাবলৈ যত্ন কৰোঁ। আৰু যাৰ যাৰ লগত আহিছোঁ তেওঁলোকক সেই উদ্যোক্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ আপোনালোকৰ লগতে ইমান ভাল ভাল ঠাইবোৰ চাবলৈ পালোহি আহি। কমেণ্ট কৰিব ৰাইজ আপোনালোকে। এয়া চাওক আমাৰ ভক্তসকল আছে, এই আমাৰ পৰিবাৰ, ওচৰতে বৰমা এগৰাকী আছিল, দেখিছে আপোনালোকে। আৰু এই ঠাইডোখৰ চাওক, টাইলছ দি পেলাই বন্ধা, খুবেই ধুনীয়া। আৰু এয়া চাওক খুব সুন্দৰকৈ ইয়াত সজা হৈছে, আৰু কোনো ধৰণৰ ইয়াত লেতেৰা পেতেৰা নাই। আৰু এই কণমানজনী চাওক ধুনীয়াকৈ বহি আছে, দেখিছেনে? ইয়াত তাই কি চাই আছে তাইহে জানে আৰু দেই, বহুত ধুনীয়াকৈ বহি আছে, দেখিছেনে? মাত দিলেও মাত নিদিয়ে, দেখিছেনে? একদম আপোন পাহৰা হৈ কি চাইছে তাইহে জানে আৰু, দেখিছে নহয়? গতিকে জেগাডোখৰ যিহেতু তাই বহুত আহল বহল পাইছে, খেলি ভাল পাব, নহয় জানো? এচাই বগাবলৈ যত্ন কৰিছে, কিন্তু টাইলছৰ কাৰণে পোৱা নাছিল। টাইলছখন আচলতে যথেষ্ট গৰম, তাই যিটো ঠাইত বহিছে আচলতে সেইকণ অকণমান ঠাণ্ডা, কিন্তু মন্দিৰটোৰ ছাঁটোক বাদ দি পেলাই বাকী বাহিৰত যিখিনি টাইলছেদি বন্ধা আছে সেইখিনি কিন্তু যথেষ্ট গৰম দেই। আপোনালোকে কমেণ্ট কৰিব আমাৰ আগৰ ভিডিঅ'বিলাক কেনেকুৱা পাইছে চাই পেলাই, আৰু কিবা দিহা পৰামৰ্শ থাকিলে আপোনালোকে আমাক জনাব, আমি সেইমতে কাম কৰিবলৈ চেষ্টা কৰিম। আৰু নেক্সট ভিডিঅ' কি হ'ব লাগে এই বিষয়ে আপোনালোকে অলপ জনাবচোন, পাৰিলে আমি আপোনালোকৰ মতে আমি ভিডিঅ'বিলাক বনাবলৈ যত্ন কৰিম। আৰু আহকচোন মোৰ লগতে আৰম্ভ কৰক খোজ, মই আপোনালোকক আৰু কিছুমান বস্তু দেখুৱাবলৈ যত্ন কৰিম। পাৰিলে আমি ভিতৰৰ চৰাত কি চলি আছে সেইখিনি দেখুৱাবলৈ যত্ন কৰিম, আহকচোন। আৰু মই আগবাঢ়িছোঁ ভিতৰৰ মন্দিৰ য'ত আছে, মানে মন্দিৰ য'ত আৰাধনা কৰি থকা হৈছে বা পূজাৰীয়ে পূজা পাৰ্বণ কৰি আছে, সেই ঠাইডোখৰ আপোনাক দেখুৱাবলৈ যত্ন কৰিম। আৰু চাওক এই ঠাইডোখৰতে পূজা চলি আছে, সেয়া বহুত দূৰত আছে, তথাপি মই জুম কৰি পেলাই দেখুৱাবলৈ যত্ন কৰিম। জুম কৰাৰ বাবে হয়তো কেমেৰাটো বহুত ভাল নাপাব পাৰে দেই কোৱালিটি, তথাপি মই কৰি লৈছোঁ। আৰু ইয়াত ছিকিউৰিটি আছে, দেখিছেনে? ইয়াতে ছিকিউৰিটি থাকে, তেওঁলোকে নিৰাপত্তা দায়িত্বত আছে যিসকলে, তেওঁলোকে ইয়াতে চোৱা চিতা কৰিবলৈ আহি থাকে, মাজে মাজে আহি কৰি থাকে আৰু চাই চাই যায় মানুহবিলাক ক'ত কি কৰিছে, মানে কিবা অঘটন হৈছে নেকি, এইবিলাকে মানে চকুৱেদি ভালকৈ নিজৰ নিৰীক্ষণ কৰে আৰু খবৰ খাতিবিলাক লৈ থাকে আহি পেলাই, মানে এইফালে নাযাব সেইফালে নাযাব, এইফালে এইটো আছে, তেনেকুৱা ধৰণৰ মানে গাইডটো কৰি থাকে ক'ত ক'ত যাব লাগে নালাগে ইত্যাদিবিলাক। গতিকে সেই দাদাকেইজনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, নিজৰ ঘৰ বাৰী আহি পেলাই, যিহেতু তেওঁলোকে ইমান দূৰৰ পৰা আহি পেলাই ইয়াত সুৰক্ষা কৰ্মী হিচাপে কাম কৰি আছে, আৰু মানুহে সেৱাৰ বাবে 12 ঘণ্টা থিয় দি তেওঁলোকে কাম কৰি আছে। গতিকে তেওঁলোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ নিজেও মই এটা সময়ত এই ফিল্ডত কাম কৰি পাইছোঁ, মই জানো। গতিকে তেওঁলোকে যিটো নাজ্যিক যিটো কি বুলি কয় সন্মানটো পাব লাগে, সেই সন্মানটো নাপায়। গতিকে মই এই ভিডিঅ'ৰ যোগেদি তেওঁলোকক সন্মান যাচিছোঁ যে আপোনালোকে যি কাম কৰি আছে ভালে ভালে কৰি থাকক, আৰু ভালে ভালে থাকক, পৰিয়ালটোক লগতে আগুৱাই নিয়ক। গতিকে আমি সম্পূৰ্ণ মন্দিৰটো একবাৰ ঘূৰিলোঁ, আৰু ঘূৰি পেলাই যিখিনি ফটো কালেক্ট কৰিব পাৰোঁ আপোনালোকলৈ আমি ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপলোড কৰিম। আৰু গতিকে আপোনালোকে এই ভিডিঅ'টো মিছ নকৰিব, সকলোৱে চাওক, আৰু চাই কেনে পাইছে সেই বিষয়ে জনাবলৈ নাপাহৰিব দেই। ইয়াত দেখিছেনে? এইফালে এয়া পূজাৰী ভিতৰত মানে পূজা কৰি আছে, আৰু এয়া এজন ভক্তই সেয়া তেওঁ মাহ প্ৰসাদৰ পৰা আদি কৰি যিখিনি লাগে কলৰ লগে গোটেইখিনি লৈ পেলাই তেওঁ ইয়াত পূজা কৰিবলৈ আহিছে, হয়তো শৰাই দিব চাগে, নাজানো। এয়া চাওক পূজাৰীয়ে পূজা কৰিয়ে আছে। ঠাইডোখৰ চাওকচোন, বহুত ধুনীয়া লাগে আচলতে ইয়াত, আৰু বহুত বেছি হাই ৰুমি নহয়। মই ওচৰতে আমাৰ কিছুমান শিৱ মন্দিৰত আমি যাওঁ, ইমান হুলস্থুল, ইমান মানে
গাড়ী পাৰ্কিং নাই, কিবা নাই, বহুত মানে ৰুল এণ্ড ৰেগুলেশ্যন মানে আপোনাৰ আমনি লাগি যাব শুনিলে। কিন্তু ইয়াত তেনেকুৱা ধৰণে এতিয়ালৈকে পোৱা নাই। মানুহ ভিৰ হ'লে চাগে ইয়াতো তেনেকুৱা হ'ব পাৰে, মই নাজানো দেই। আৰু ইয়াৰ যদি স্থানীয় লোকে যদি কোনোবাই চাই আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন ইয়াত মানুহৰ ভিৰ কেনেকুৱা হয়, কি কথা। কমেণ্ট কৰিব আপোনালোকে সকলোৱে, ঠাইডোখৰ চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰিব, প্লিজ কমেণ্ট কৰিব। এয়া চাওক আপোনালোকে পূজা চলি আছে ভিতৰত, আৰু পূজাৰীয়ে পূজা কৰি আছে। আৰু যিসকল ভক্ত গৈছে তেওঁলোকৰ হাততো আচলতে পূজাৰ সামগ্ৰী দিছে তেওঁলোকক, আৰু মাহ প্ৰসাদৰ পৰা আদি কৰি যিখিনি দিব লাগে সেইখিনি দিছে। গতিকে মই অলপ বাহিৰলৈ ওলাই আহিছোঁ, আৰু বাহিৰৰ পৰা ওলাই পেলাই আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ লাইভবিলাকত বহুতেই মানুহ কম হৈ আছে, তথাপি যিকেইজনে আহিছা সকলোৱে মৰম চেনেহ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ যিহেতু নতুন চেনেল সেইকাৰণে চাগে মোৰ লাইভত মানুহবিলাক নাই, বা মোৰ ভিউজো নাই তেনেকৈ, মোৰ ভিডিঅ'বিলাকত ইমান ভিউজ নাহে। কিন্তু আশা কৰোঁ আপোনালোকে অলপ ভিডিঅ'বোৰ চাওক, আৰু পাৰিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক এটা কৰিব। তেতিয়া মই গম পাম আচলতে মোৰ ভিডিঅ'ত কিমান মানুহে ভাল পাইছে আৰু কিমান মানুহে বেয়া পাইছে, মই গম পাম। গতিকে সকলোৱে লাইক এটা কৰিবচোন ৰাইজ। এয়া দেখিছেনে, সকলোৱে আমাৰ মানুহখিনিয়ে ভিতৰতে চাই মেলি এয়া মূল মন্দিৰৰ প্ৰাংগণৰ পৰা আচলতে লাহে লাহে বাহিৰলৈ ওলাই আহিছে সকলো, কাৰণ সোনকালে ঘৰো যাবগৈ লাগিব, যথেষ্ট দেৰি হৈছে। তথাপি আমি চেষ্টা কৰিছোঁ যিমান পাৰোঁ সোনকালে যাবৰ কাৰণে। সকলোৱে কমেণ্ট কৰি জনাবচোন আপোনালোকে আঠখেলীয়া মন্দিৰ, আঠখেলীয়া নামঘৰ আৰু ঢেকীয়াখোৱা নামঘৰ এইবিলাক কোনে কোনে গৈছে কমেণ্ট কৰিব। মই হ'লে আজিলৈকে যোৱা নাই দেই, যাম বুলি ভাবি আছোঁ। আৰু আঠখেলীয়া নামঘৰ হওক আৰু ঢেকীয়াখোৱা নামঘৰ আশে পাশে যদি কোনোবা আছে আপোনালোকে মোক মেছেজ কৰি পেলাই জনাবচোন, মানে কমেণ্ট এটা কৰিলেও হ'ব বাৰু, কমেণ্ট কৰিব। ইয়াত দেখিছেনে ধুনীয়াকৈ ৰেলিং দি পেলাই বান্ধি থৈছে, খুব সুন্দৰ পৰিৱেশ। আৰু ইয়ালৈ আহি আচলতে নিজেই খুব অভিভূত হৈ পৰিছোঁ, ইমান ধুনীয়া এডোখৰ ঠাইলৈ আহিবলৈ পালোঁ। আৰু মোৰ বহুত আচলতে আশা আছিলে যে মহামৃত্যুঞ্জয় মন্দিৰ এদিন চাম। আৰু যিহেতু মোৰ পৰিবাৰৰ ঘৰ নগাঁৱতে হয়, কিন্তু তথাপি ইমান ওচৰতে থাকি কেতিয়াও যাব নোৱাৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম, তেতিয়ালৈকে আমাৰ ভিডিঅ' ইয়াতে আমি সমাপ্ত কৰিছোঁ। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমাৰ আহি থকা নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকে। গতিকে আমাৰ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ।